আজি আলফা চেনেলত যোৱা 15 বছৰ দিন হ'ল। 15 বছৰ দিনত তাত থাকিলোঁ। বুজাবুজি অভাৱত মই পুনৰ ঘৰলৈ ঘূৰি আহিলোঁ। বিশেষ ক'বলগীয়া মোৰ নাই। হ'ব ইমান। তাত কেনেকুৱা লাগিছিলে আপোনাৰ 10 বছৰ আপোনাৰ 15 বছৰ যদি তাত আছে 2010 চনত গৈছিলে তাত কেনেকুৱা লাগিব গৈছিলোঁ মই যিটো ভাবি সেই ভবা মতে নহ'লে আৰু বুজাবুজি অভাৱৰ কাৰণে মই গুচি আহিলোঁ। বেলেগ মোৰ ক'বলগীয়া নাই সিমান। আলফা স্বাধীনক লগ পাই কৈছে পৰেশক লগ পাইছিলে নে পাইছিলোঁ মই তেখেতক ম্যানমাৰৰ টাকাত 2011 চনত আৰু 15 চনত 17 চনত মই লাষ্ট পাইছিলোঁ। তাৰপৰা মই লগ পোৱা নাই আৰু বিশেষ নাই। ফাইনেলি মানে নৱজিত অসম তো 28 তাৰিখে তেওঁ তিনিচুকীয়া চাৰেণ্ডাৰ কৰিছিলে। আজি এছ পি অফিচত তেওঁ আহিলে আৰু আমি অফিচিয়েলি তেওঁক ফেমিলি মেম্বাৰক হেণ্ড অভাৰ কৰিছোঁ। এইটো 28 তাৰিখে কৰিছিলে লাষ্ট মান্থ তিনিচুকীয়াত কৰিছিলে। তেওঁ ম্যানমাৰ কেম্পত আছিলে। 77 আছিল বুলি গম পাইছোঁ। নাই ইমানটো ডিটেইল গম নাপাওঁ, এতিয়া লাহে লাহে গম পাম। কেতিয়া জইন কৰিছিলে তেওঁ 2010 জইন কৰিছিল। তেওঁৰ ঘৰ আণ্ডাৰ গোলাঘাট আণ্ডাৰতে আছে মৰংগী চাৰ্কেলত। হয় হয় তেওঁক ফেমিলিক আমি হেণ্ড অভাৰ কৰিলোঁ। 15 বছৰ মূৰত এটা নিবনুৱা যুৱক ল'ৰা আমাৰ 3 নং ভোলাগুৰি এটা ল'ৰা আলফাত গৈছিলে। সেই আলফাত অসম সংযুক্ত মুক্তি বাহিনীৰ পৰা আজি ঘূৰি আহি গাঁৱলৈ আহিছে। ঘৰলৈ ঘূৰি আহিছে। নথৈ আনন্দিত হৈছোঁ, নথৈ ভাল পাইছোঁ, ভাল লাগিছে। আৰু মই চাইছোঁ যে আমাৰ অসমত তেনেকৈ উগ্ৰপন্থী বুলি এক পক্ষক মাৰিলে। তেনেকৈ ধৰক 855 জন আগতে শ্বহীদ হ'ল। তেনে কত শ্বহীদ হ'ল, কত অসমীয়া নিবনুৱা শেষ হৈ গ'ল। দিনক দিনে অসমীয়া হ্ৰাস হৈ আহিলে, অসমীয়া শেষ কৰিলে। ইয়াৰ কি পলিটিক্স আছে, কি কথা কি আছে কি নাজানো, কিন্তু আমি ভাবোঁ যে অসমীয়া একত্ৰিত হৈ আগবাঢ়ি আহিব লাগে। অসমীয়া হিচাপে জীয়াই থাকিব লাগে। অসমীয়া হিচাপে সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিব লাগে। অসমীয়া হিচাপে অসমখন আগুৱাই নিব লাগে। আমি এই কামনা কৰোঁ। অসমৰ যিখিনি ল'ৰা আছে, অসমৰ যিবিলাক নিবনুৱা ল'ৰা আছে, সেই ল'ৰাখিনি অকাল মৃত্যু যাতে নহয়, মই এইটোৱে কামনা কৰি তেখেতলোকক মই কৰজোৰা আহ্বান কৰিম। তেখেতলোকে যাতে আলফাৰ মাজতো বিভাজন নহয়, চৰকাৰৰ মাজতো বিভাজন নহয়, সেই বিভাজন নোহোৱাকৈ ঘৰৰ ল'ৰা যাতে ঘৰলৈ সকলো ঘূৰি আহে, তাৰে মই কামনা কৰিম। তেওঁৰ নাম মনজিত অসম বুলি মই জানো। তেওঁৰ দেউতাকৰ নাম বিপিন শইকীয়া। আমাৰ 3 নং ভোলাগুৰিৰ ল'ৰা, মোৰ ভতিজা হয়। গাঁও সম্বন্ধীয় ল'ৰা নৱজিত শইকীয়া হয়। ঘৰ আমাৰ 3 নং ভোলাগুৰি। স্বভাৱ চৰিত্ৰ বেয়া নাছিলে। ল'ৰাটো শান্ত সুস্থ ভাল ল'ৰা আছিলে। কোনো কাজিয়া পচাল হাই কাজিয়া একো নাছিলে। তেওঁ কেনেকুৱা কি পৰ্যায়ত পঢ়ি পেলাই গ'ল নাজানো, কিন্তু পঢ়ি সি মেট্ৰিক পাছো কৰা ল'ৰা। কৰি পেলাই তেতিয়া যোৱা বুলি মই জানো। আজি 15 বছৰ হ'ল। আনন্দ পাইছোঁ, মায়েও ভাল পাইছোঁ, দেউতাও ভাল পাইছে। দেউতাও অসুস্থ আছিলে, মাও অসুস্থ। বৰ্তমান ঘূৰি আহিছে, ভাল লাগিছে। আজি বহুত বছৰৰ মূৰত ঘূৰি আহিছে। আলফা স্বাধীনত আছিলে নৱজিত অসম। আলফা স্বাধীনত আছিলে বহুত বছৰ হ'ল। আজি ঘূৰি আহিছে, ভাল লাগিছে। 15 বছৰ পিছত ঘূৰি আহিছে, বহুত ভাল লাগিছে। আনন্দ পাইছে সকলোৱে। গাঁৱৰ সকলো গাঁওবাসী ভাল পাইছে ঘূৰি অহাৰ কাৰণে। ককাহঁতৰ ফালৰ পৰা আজি আহি থৈ গৈছে ঘৰত আহি। বৰ্তমান থৈ গৈছে আধা ঘণ্টামান হৈছে। দাদাৰ নাম ঘৰত মনজিত শইকীয়া, তাত আছিলে আপোনাৰ নৱজিত অসম। ঠাইটুকুৰা নাম খাৰগাঁও, 3 নং ভোলাগুৰি বুলি জনা। মোৰ ঘৰত ভাইটি, মা দেউতা, ভাইটি, মই আৰু দাদা আছিলে বাহিৰত ঘূৰি আহিছে, ভাল লাগিছে। আমি গাঁওবাসী নথৈ আনন্দিত মনজিত শইকীয়া ঘূৰি অহাৰ বাবে। আৰু মাক দেউতাকৰ আনন্দ। বহুত দিন মাকে দুখ কৰি আছিলে মই প্ৰায় আহি থাকোঁ মানুহ ঘৰলৈ, খবৰ খাতি লওঁ। সিহঁতি কয় এনেকৈ ল'ৰাটো নাই। মাকে কান্দে কেতিয়াবা মোক কৈ পেলাই। মাকে গাঁও ঘূৰি আৰু ওচৰ চুবুৰীয়া 15 বছৰ হ'ল সি যোৱা। বা সিহঁতক সৰুৰ পৰাই পোৱা মই একেলগতে মেট্ৰিক পাছ কৰি গৈছোঁ। আমি সুশৰীৰমতে ঘূৰি অহাৰ কাৰণে নথৈ আনন্দিত, সুস্থ শৰীৰে। মানে গাঁওবাসী সকলোৱে আহিছে, খবৰ লৈছে, চাইছে। আৰু মোক সি আঁতৰৰ পৰাই চিনি পাইছে, বিনোদা নহয়নে বোলে হয়। সেয়াই সৰুকালৰ মাকৰ লগত বেছি থাকে সি, একদম মাকৰ বুকত থাকে বুলি কয়। মাকে দুখ কৰে যে সি ঘৰ সাৰে, কাঁহী বাতি ধুৱে। মাকৰ পোকৰণে মানে নেৰেই, মাকৰ লগতে থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।